মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট ভাষা জ্ঞানৰ আন কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে এই পেৰেগ্ৰাফটো বা দফাটো পঢ়িব লাগিব। পঢ়ি এই তলত যিকেইটা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিবলৈ লাগিব। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰো তোমালোকৰ পৰীক্ষাত আহিব। গতিকে চোৱা, দফাটোৰ নাম কি হৈছে? জাৰৰ দিন। ঠিক আছে, এতিয়া আমি এইখিনি ধুনীয়াকৈ পঢ়িম, তোমালোকে মনোযোগেৰে পঢ়িবা, তেতিয়া তোমালোকে উত্তৰখিনি উলিওৱাত তোমালোকৰ সুবিধা হ'ব। এতিয়া আৰম্ভণিতে বাক্যটো কি লিখা আছে তোমালোকে চোৱাচোন। ইয়াত ধুনীয়াকৈ লিখা আছে যে মিনুৱে বাৰ্ষিক পৰীক্ষা দি মাকৰ লগত কেইদিনমান থকাকৈ মামাকহঁতৰ গাঁৱলৈ গ'ল। বাৰ্ষিক পৰীক্ষা মানে হৈছে বছৰেকীয়া পৰীক্ষা। তোমালোকে যেনেকুৱা পৰীক্ষা শেষ হোৱাৰ পিছত তোমালোকৰ মামা মামী অথবা পেহা পেহী অথবা তোমালোকে আত্মীয় কুটুমৰ ওচৰত তোমালোকে ফুৰিবলৈ যোৱা, ঠিক একেধৰণে মিনুৱেও পৰীক্ষা শেষ হোৱাৰ পিছত মামাকহঁতৰ গাঁৱলৈ ফুৰিবলৈ গৈছিল। গাঁওখনৰ নাম আছিলে গোবিন্দপুৰ। ঠিক আছে, মনত ৰাখিবা, মামাকহঁতৰ গাঁওখনৰ নামহে হৈছে গোবিন্দপুৰ। মিনু অহাত মামাকৰ ল'ৰা ছোৱালী কণ ভাইটি আৰু ৰূপাৰ কি যে ফূৰ্তি। আৰু মিনু যেতিয়া আহিলে তেতিয়া মামাকৰ যিঘৰ ল'ৰা ছোৱালী আছিল বা সৰু কণ ভাইটি আছিল আৰু ৰূপাৰ বহুত ফূৰ্তি লাগিছিল। ৰূপা মিনুতকৈ বয়সত 1 বছৰ ডাঙৰ আছিল। ঠিক আছে, আৰু ৰূপাৰ যিমান বয়স তাতকৈ ৰূপাৰ মিনুতকৈ বয়সত 1 বছৰ ডাঙৰ আছিলে। মিনুৱেও বহুদিনৰ মূৰত ককা আইতাকক লগ পাই বৰ ভাল পাইছিল, কাৰণ বহুত দিনৰ পিছত আহিছিল, বছৰীয়া পৰীক্ষা শেষ হোৱাৰ পিছত, গতিকে ককা আইতাকক লগ পাই বৰ ভাল পাইছিল। সন্ধিয়া পৰত ককাকে তিনিওকে নামঘৰলৈ লৈ গৈছিল, আৰু যেতিয়া সন্ধিয়া হৈছিল তেতিয়া ওচৰতে থকা নামঘৰটোলৈ সিহঁতৰ ককাকে তিনিওকে লগত লৈ গৈছিলে। নামঘৰত প্ৰসাদ খাই তিনিও আইতাকৰ ওচৰত বহিল, আৰু নামঘৰত প্ৰসাদ দিয়ে হয়নে, প্ৰসাদ খোৱাৰ পিছত আইতাকৰ ওচৰত সিহঁতকেইটাই বহিছিল। ঠাণ্ডাৰ দিন হোৱাৰ বাবে আইতাকে জুই পোৱাই আছিল। তোমালোকে নিশ্চয় ঠাণ্ডাৰ দিনত জুই পোৱা হয়নে, গধূলি সময়ত বা ৰাতিপুৱা সময়ত। ঠিক তেনেকৈ আইতাকেও কি কৰি আছিল, যিহেতু ঠাণ্ডাৰ দিন আছিল জুই পোৱাই আছিল। আইতাকে সিহঁতক সাধু কথা শুনাইছিল। আইতাকে ৰূপাক তামোল আনিবলৈও দিলে, আৰু আইতাকে কি কৰিছিল, তেতিয়া সিহঁতকেইটা বহি আছিল, সকলো গোটেইকেইজনক আইতাকে সাধু শুনাই আছিল। আৰু সাধু শুনাই থকাৰ মাজতে আইতাকে ৰূপাক তামোল আনিবলৈ কৈছিলে। ৰূপাই তামোল পাণ আৰু চূণ দি খুন্দনাত ৰঙাকৈ তামোল খুন্দি দিলে। যিহেতু বয়সীয়াল মানুহ আছিল হয়নে, আইতাকৰ যিহেতু বহুত বয়স হৈছিল, দাঁতো সৰিছিল, গতিকে তামোল যদি খুন্দি নিদিয়ে আইতাকে খাব পৰা নাছিল। সেইকাৰণে ৰূপাই কি কৰিছিল, তামোল পাণৰ লগত চূণ দি খুন্দনাত ৰঙাকৈ তামোল খুন্দি আইতাকক দিছিলে। পাছদিনাখন ৰূপাই মিনুক সিহঁতৰ খেতি পথাৰ দেখুৱাবলৈ লৈ গ'ল। ইয়াৰ পিছদিনাখন কি কৰিছিল, ৰূপাই মিনুক সিহঁতৰ ওচৰত যিবোৰ খেতি পথাৰ আছিল সেই খেতি পথাৰ দেখুৱাবলৈ লৈ গৈছিল। পথাৰত যেতিয়া দাৱনীয়ে ধান কাটি আছিল, দাৱনী কাক কয়, যিয়ে ধান কাটে। ঠিক আছে, দাৱনী কি কৰিছিল, তেতিয়া ধান কাটি আছিল। পকা ধানবোৰ সোণালী ৰঙৰ, আৰু যেতিয়া ধান পকে তোমালোকে চাবচোন, ধান পকিলে কেনেকুৱা ৰঙৰ হয়, সোণালী ৰঙৰ হয়। অলপ দূৰ গৈ মিনুৱে দেখিলে ডাঙৰ পথাৰখনত চাৰিওফালে সেউজীয়াৰ মাজে মাজে ধুনীয়া হালধীয়া ফুল ফুলি আছে। অলপমান যেতিয়া মিনুৱে আগবাঢ়ি গ'ল তেতিয়া দেখিবলৈ পালে যে ডাঙৰ যিখন পথাৰ আছিল সেই খেতি পথাৰখনৰ চাৰিওফালে সেউজীয়াৰ মাজে মাজে ধুনীয়া হালধীয়া ফুলো ফুলি আছে। মীনাই ৰূপাক সুধিলে যে এইবোৰনো কি ফুল? তেতিয়া ৰূপাই ক'লে যে এই ফুলবোৰ হৈছে সৰিয়হৰ ফুল। তোমালোকে নিশ্চয় দেখি পাইছা সৰিয়হ বা বেহাৰ হয়নে, গতিকে এইবোৰ ফুলবোৰ কেনেকুৱা, হালধীয়া ৰঙৰ। তো তেতিয়া ৰূপাই ক'লে যে এইবোৰ সৰিয়হৰ ফুল। ইয়াৰ গুটিৰ পৰাই আমি খোৱা সৰিয়হৰ তেল প্ৰস্তুত কৰা হয়। তোমালোকে যে মিঠাতেলবোৰ খোৱা হয়নে, ইয়াৰ পৰাই এই সৰিয়হৰ তেলৰ পৰাই গুটিৰ পৰাই এই তেল প্ৰস্তুত কৰা হয়। মিনুৱে খেতিডৰালৈ গৈ ফুলবোৰ হাতীৰে ধুনীয়াকৈ চুই চালে। দুয়ো ফুৰি ফুৰি আনন্দ মনেৰে ঘৰলৈও উভতি আহিল। ঘৰত মামীয়েকে চোতালত বহি জলফাই টেঙা কাটি আছিলে। তাকে দেখি ওচৰৰ জুপিও আহিল। মিনু, ৰূপা, কণ ভাইটি আৰু ওচৰৰ লগৰীয়া জুপিয়ে কলপাতত জলফাই টেঙা টকালি পাৰি খালে। এনেদৰে মিনুৱে ৰূপাহঁতৰ লগত ফূৰ্তি কৰি মামাকহঁতৰ লগত জাৰৰ দিনখিনি কটালে। ঠিক আছে, এতিয়া এইখিনি পঢ়িলোঁ। এতিয়া ইয়াৰ পৰা আনচাৰখিনি উলিয়াবলৈ চেষ্টা কৰোঁ আহা। প্ৰথম প্ৰশ্নটো আছিল যে পকা ধানবোৰ কেনেকুৱা ৰঙৰ? অপশ্যন চোৱা, এত আছিলে হালধীয়া, বিত আছিলে ৰঙা,
চিত আছিলে সোণালী আৰু অপশ্যন নম্বৰ ডিত আছিলে সেউজীয়া উত্তৰখিনি তোমালোকে নিজে চেষ্টা কৰা প্ৰথমতে ঠিক আছে কিমান পঢ়িছা তেতিয়া তোমালোকে গম পাবা বা পৰীক্ষাত আহিলে তোমালোকে আনসাৰবোৰ উলিয়াব পাৰিবা নে নাই নিজকে তোমালোকে টেষ্ট কৰা তোমালোকে প্ৰত্যেকটো প্ৰশ্ন শুনাৰ পিছত তোমালোকে ভিডিঅ'টো পোষ্ট কৰি কমেন্ট সেকশ্যনত আনসাৰটো আমাক জনোৱা পকা ধানবোৰ কেনেকুৱা ৰঙৰ আছিলে ধান যেতিয়া পকে তেতিয়া কেনেকুৱা ৰঙৰ হয় সোণালী ৰঙৰ হয় গতিকে কোনটো কাৰেক্ট হ'ব ইয়াতে চোৱা সোণালী আছে নহয় গতিকে অপশ্যন নম্বৰ সি কাৰেক্ট হ'ব ঠিক আছে পকা ধানবোৰ হৈছে সোণালী ৰঙৰ এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল যে আইতাকক খুন্দনাত কোনে তামোল খুন্দি দিছিল তো খুলনাত নহয় খুন্দনাত ঠিক আছে অপশ্যন চোৱা এত আছিলে ৰূপাই বিত আছিলে কণবাহিতীয়ে চিত আছিলে জুপিয়ে আৰু ডিত আছিলে মিনুৱে প্ৰথমতে নিজে চেষ্টা কৰা আনসাৰটো উলিয়াবৰ কাৰণে যে আইতাকক কোনে তামোল খুন্দি দিছিল ঠিক আছে যেহেতু চোৱা আমি ইয়াতে পঢ়িছিলোঁ যে আইতাকে কাক তামোল আনিবলৈ দিছিল ৰূপাক গতিকে ৰূপাই কি কৰিছিল তামোল পাণ চুন্দি খুন্দনাত ৰঙাকৈ তামোল খুন্দি আইতাকক দিছিল গতিকে অপশ্যন নম্বৰ এটো হ'ব প্ৰশ্ন নম্বৰ 8ৰ শুদ্ধ উত্তৰ এতিয়া তোমালোকে নেক্সট প্ৰশ্নটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰাচোন প্ৰশ্নটো আছিল যে জুপিয়ে ৰূপাহঁতৰ ঘৰলৈ কিয় আহিছিল অপশ্যন চোৱা এত আছিলে খেলিবলৈ বিত আছিলে জলফাই খাবলৈ চিত আছিলে ফুৰিবলৈ আৰু ডিত আছিলে সাধু শুনিবলৈ এই অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি এইখিনিতে পঢ়িছিলোঁ যে জুপিয়ে ৰূপাহঁতৰ ঘৰলৈ কিয় আহিছিল ইয়াৰ আনসাৰটো হ'ব আমি এইখিনিত পাইছিলোঁ নহয় যে মামীয়ে কি কৰিছিল চোতালত বহি জলফাই টেঙা কাটি আছিল তাকে দেখি ওচৰৰ জুপিও আহিল হয়নে গতিকে কিহৰ কাৰণে আহিছিলে কোনটো কাৰেক্ট হ'ব অপশ্যনবোৰৰ ভিতৰত অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব যেতিয়া জলফাই টেঙা কাটি থকা দেখিবলৈ পাইছিল তেতিয়া অলপ খমৰিব নোৱাৰি জুপিও ৰূপাহঁতৰ ঘৰলৈ আহিছিল এতিয়া নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ হৈছে 10 প্ৰশ্নটো আছিল যে মিনুৱে কাৰ লগত মামাহঁতৰ ঘৰলৈ গৈছিল অপশ্যন চোৱা এত আছিলে ককাকৰ লগত বিত আছিলে আইতাকৰ লগত চিত আছিলে মাকৰ লগত আৰু ডিত আছিলে মামীয়েকৰ লগত আমি আৰম্ভণিতে পাইছিলোঁ যে মিনুৱে যেতিয়া বাৰ্ষিক পৰীক্ষা অৰ্থাৎ বছৰীয়া পৰীক্ষা যেতিয়া শেষ হৈছিল তেতিয়া মাকৰ লগত মামাহঁতৰ গাঁৱলৈ গৈছিল গতিকে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ সি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ মাকৰ লগত ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন 11 নম্বৰ তলত দিয়া কোনটো বাক্যই দাৱনী শব্দৰ অৰ্থ বুজাইছে অপশ্যন চোৱা এত আছিলে যিয়ে ধান ৰুৱে অপশ্যন বিত আছিলে যিয়ে ধান কাটে অপশ্যন চিত আছিলে যিয়ে ধান বানে অপশ্যন নম্বৰ ডিত আছিলে যিয়ে ধান জাৰে দাৱনী শব্দৰ অৰ্থ কি বুজাইছে তোমালোকে ইয়াতে চোৱাচোন দৃষ্টিৰে চোৱা দাৱনে কি কৰে ধান কাটি আছিলে গতিকে কোনটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব ঠিক আছে দাৱনী শব্দৰ অৰ্থ আছে যিয়ে ধান কাটে অপশ্যন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ